যেহেতু যোৱাকালি যেটো রেজাল্ট দিলে টেট কাম রিক্ৰুটমেন্টৰ আপোনাৰ এই যেটো গ্ৰেজুৱেট টিচাৰৰ কাৰণে যেটো এক্সাম হৈছিলে টেট কাম ৰিক্ৰুটমেন্টৰ তাতে যি পৰিমাণে কাট অফ মাৰ্কস আমি চাইছো তাতে যিমান কাট অফ মাৰ্কস গ'ল জেনাৰেল আৰু বাকি যি কাষ্টসমূহ আছে তাতে ইমান ডিফাৰেন্স মানে বহুত ডিফাৰেন্স কিন্তু বিশেষকৈ এটা কথা ইয়াতে লক্ষ্য কৰা দেখা গৈছে যে কিছুমানৰ ইমান নম্বৰ কম আৰু কিছুমানৰ ইমান নম্বৰ মানে মই কথা কৈছো এটা ধৰক আপোনালোকৰ কোনোবাৰ এজনৰ আছে 70 আৰু কোনোবাৰ আছে 25 বা 20 তলত আছে কিছুমানৰ ইয়াতে 25 তলত যিবিলাকৰ নম্বৰ পাইছে তেওঁলোকে ইয়াতে সিলেকশন মানে কোৱালিফাইড হল তেওঁলোকে কিছুমানে 60 প্লাস মানে 70 নম্বৰ লৈকে পাইছে কিন্তু তেওঁলোকে ইয়াতে সিলেকশন নহল কথাটো ইয়াতে ভাবিবলগীয়া আছে যেহেতু কাষ্ট সিস্টেমৰ ওপৰৰ কথা আমি ক'ব নোৱাৰো যেহেতু কাৰণ ইয়াতে আগৰ পৰাই যেহেতু এই কথাটো চলি আছে কিন্তু ভাবিবলগীয়া এটা কথা আছে যে বৰ্তমান যি প্ৰজন্ম এই যিসকল শিক্ষকে বৰ্তমানৰ যি বিদ্যালয় আছে যেহেতু ইয়াতে পঢ়াব তেওঁলোকে কিন্তু ইয়াতে তেওঁলোকে কেনে ধৰণে পঢ়াব এই কথাটো বেছি গুৰুত্বপূৰ্ণ কাৰণ চাকৰিটো এটা পাবই নম্বৰ কম আছে আৰু বেছি আছে চৰকাৰে যি সিস্টেম মতে দিছে সেই সিস্টেম মতে চাকৰি এটা পাই যাব কিন্তু গুৰুত্বপূৰ্ণ কথা এইটোৱে যে নম্বৰ কম পোৱা এজনে আৰু নম্বৰ বেছি পোৱা এজনে ইয়াতে অভিজ্ঞতাৰ কথা এটা আছে নিশ্চয় আপুনি নম্বৰ বেছি পাইছে মানে আপুনি জানে সেই কাৰণে নম্বৰ বেছি পাইছে আৰু কম নম্বৰ পোৱা মানে আপুনি কম জানে সেই কাৰণে আপুনি কম নম্বৰ পাইছে কিন্তু কাষ্টৰ কথা আছে যেহেতু কিন্তু তাৰ পিছতো এই কথাটো গুৰুত্বপূৰ্ণ যে বৰ্তমান এই বিদ্যালয়সমূহ যিবিলাকে নতুনকৈ নিযুক্তি পাব তেওঁলোকে কেনে ধৰণে পঢ়াব যদি ভালদৰে পঢ়ায় কোনো কথা নাই ভালদৰে পঢ়াব ভাল শিক্ষা পাব ল'ৰা ছোৱালীবিলাকে কিন্তু যদি তেওঁলোকৰ শিক্ষা দানত যদি কিবা ইয়াতে ডিফাৰেন্স আমি পাও ধৰক তেওঁলোকে ভালদৰে পঢ়াব নোৱাৰিলে ইয়াতে বিশেষ মানে আমি প্ৰজন্মৰ যি শিক্ষা তাতে লৈ আমি বহুত চিন্তা এটা কৰিব লাগিব কাৰণ তেওঁলোকে যদি ভালদৰে শিক্ষা দান এটা দিব নোৱাৰে সেই ছাত্ৰ ছাত্ৰীসকল যিসকলে বৰ্তমান প্ৰজন্ম উঠি আহি আছে তেওঁলোকে ভাল এটা শিক্ষা নাপাব সেইকাৰণে চৰকাৰে যি কাষ্ট সিস্টেম কৰিছে বা আগৰ পৰা যেটো চলি আছে ইয়াৰ বিপৰীত ফালে আমি ক'ব নোৱাৰো কিন্তু এই কথাটো আমি চিন্তা কৰিব লাগিব চৰকাৰক আমি এই কথাটো জনাব বিচাৰিছো যে চৰকাৰ যাতে ইয়াক লৈ কিবা এটা ব্যৱস্থা কৰিব পাৰে যে নম্বৰ বেছি পাইছে আৰু নম্বৰ কম পাইছে ইয়াৰ মাজত কিবা এটা ভাল সমাধান যাতে চৰকাৰে বিচাৰে বা আমি বিচাৰিছো চৰকাৰৰ ফালৰ পৰা চৰকাৰে ইয়াক লৈ এটা ভাল এটা সমাধান বিচাৰি উলিয়াব বুলি আমি আশা ৰাখিছো আৰু এইখিনি কথা আছিল নম্বৰ ভাল পাইছে যিসকলে আৰু যিসকলে সিলেকশন পালে বুলি ইতিমধ্যে গম পাইছো আমি তেওঁলোকলৈ কংগ্ৰেচুলেশ্যন আৰু বাকি যিবিলাকে নম্বৰ বেছি পাইছে আৰু অলপ নম্বৰ কা নাপালে তেওঁলোকৰ নেক্সট যি এক্সাম আছে তাতে তেওঁলোকে ট্ৰাই কৰিব লাগে এইখিনি আছিল ধন্যবাদ